এইয়া আজি আমাৰ ছোৱালীয়ে বেলিছে ৰুটি। আমাৰ ছোৱালীয়ে আজি ৰুটি বেলিবলৈ তাই মোক খুৱাব আৰু আমাকো খুৱাব। এজনী হাই বুলি কৈ দিয়া। এইয়া তাই বেলি আছে, বেলা ৰুটি বেলিটো বেলা। এইয়া তেল অকণ লগাই লৈছে, তেল অকণ লগাই এতিয়া ৰুটি বেলিছে। এইটো ধুনীয়াকৈ বেলি দেখিছা নাই? এই আমাৰ ছোৱালী ৰুটি বেলিছে। মোৰ পৰা অকণ অকণ চাই আহিছে আৰু ৰুটি বনালে বেলিব নিদিলে তাই কান্দি কান্দি থাকে। এইজনী আমাৰ ৰিয়াচি ফুকন। হাই কৈ দিয়া ৰিয়াচি। পাঞ্চি হাই কৈ দিয়া। ইভাগে ঘৰত আমি পাঞ্চি বুলি মাতোঁ। ৰিয়াচি এতিয়া বৰাবৰ ৰুটি বেলিছে। এয়া মই কেৰাহীখন পাতি লৈ, কেৰাহীখন দেখি নাহাঁহিব দেই, এইটো মানে এখন চাফ কৰিলেও চাফ নহয়। এইটো কেৰাহীখনত এতিয়া মই বনাব লৈছোঁ। এইজনী তাই ৰুটি তেল এয়া তেল এইটো তেল মই দি দিছোঁ তোমাক ৰ'বা দেই। এইয়া তাই তেল অকণ লৈ পিনি লগাই লগাই বেলিব। এইয়া তাই তেল বেলিব। হ'ব সেইকণে লোৱা এতিয়া। দুষ্টামি কৰি থাকে, বহুত দুষ্ট। বহুত দুষ্ট মুঠতে। কালি পৰীক্ষা এদায় হ'ল, কালি খালে গাজৰৰ হালোৱা, আজি খাই কালি এদায় হৈছে। এই পুৰি বনাই আছে, মই খাম ৰুটি, তাই খাব পুৰি। আমাৰ এইটো কিটচেনটো দেখি আপোনালোকে নাহাঁহিব দেই, ইমান ঠিক নহয়। এয়া মই এইজনী ৰুটি বেলিছে। আবেলি হ'ল, ৰূপ লাবণ্য নাই, ঘৰ কাম বন কৰি অৱস্থা এয়া। আজিলৈ আহোঁ ভিডিঅ'টো ইমানে। বাই বাই।